সাগৰ সদৃশ বিশাল ব্যক্তিত্বৰ গৰাকী মৌলানা আব্দুল জলিল ৰাগিবী সাহাবৰ জীৱন সম্পৰ্কে কোৱাটো নাইবা তেওঁৰ সাহিত্য সৃষ্টি সম্পৰ্কে আলোচনা কৰা মোৰ দৰে অবাহজনৰ বাবে মুঠেই সমীচীন নহয়। তথাপিও বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ গৰাকী মৌলানা আব্দুল জলিল ৰাগিবী সাহাবৰ সাহিত্য সম্পৰ্কে অথবা জীৱন সম্পৰ্কে ভিউৱাৰ্ছক এক আভাস দিয়াৰ নিমিত্তে আজিৰ এই ভিডিঅ' আগবঢ়ালোঁ। তাতে ভুল ৰৈ যোৱা তেনেই স্বাভাৱিক কথা। সেয়ে ভিডিঅ'টোৰ আৰম্ভণিতে ত্ৰুটি বিচ্যুতিৰ বাবে ভিউৱাৰ্ছৰ ওচৰত ক্ষমা প্ৰাৰ্থী। দেশ নহয় এছিয়াৰ সৰ্ববৃহৎ ইছলামী শিক্ষা প্ৰতিষ্ঠান দাৰুল উলুম দেওবন্দৰ স্নাতক মৌলানা আব্দুল জলিল ৰাগিবী সাহাব একাধাৰে সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, অক্লান্ত জমিয়ত নেতা আদিৰ উপৰি এগৰাকী খ্যাতিমান শিক্ষকো। বিদগ্ধ ইছলামিক পণ্ডিত ৰাগিবী সাহাবে হাজাৰ ব্যস্ততাৰ মাজতো সাহিত্য ক্ষেত্ৰত এক বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে, যিবোৰ সৃষ্টি অসমৰ মুছলমান সমাজৰ বাবে এক ঐতিহাসিক দলিল স্বৰূপ। উৰ্দু, বাংলা সাহিত্যৰ সমানে মৌলানা আব্দুল জলিল ৰাগিবী সাহাব অসমীয়া সাহিত্যৰ এটি চিনাকি নাম। অবিভক্ত নগাঁও জিলাৰ বৰ্তমান হোজাই জিলাৰ মুৰাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত চাহাৰান নামৰ গাঁৱত 1936 চনত এই ৰত্নৰ জন্ম হয়। তেনেই এক সাধাৰণ ঘৰৰ পৰা ৰাগিবী সাহাবৰ এই বৰ্ণময় যাত্ৰা। বিশ্ববিখ্যাত ইছলামী শিক্ষা কেন্দ্ৰ দাৰুল উলুম দেওবন্দৰ পৰা হাদিছ আৰু তৰ্কশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ৰাগিবী সাহাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত FA ডিগ্ৰী অৰ্জন কৰি জন্মভূমি অসমলৈ ঘূৰি আহে। সেই সময়ত তেওঁ সান্নিধ্য লাভ কৰে বাসকান্দিৰ হুজুৰ মৰহুম শ্বেখ আহমদ আলী সাহাব ৰেহমেতুল্লাহ আলাইৰ। তেতিয়া অৰ্থাৎ 1957 চন মানত ৰাগিবী সাহাবে অসম ৰাজ্যিক জমিয়তৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসমৰ সংখ্যালঘু ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। আশীৰ দশকত সংগঠিত অসম আন্দোলন আৰু আন্দোলন চাম কটাৰ তদপৰৱৰ্তী অসমৰ জাতীয়তাবাদী শিবিৰৰ নেতৃত্বত অসম গণ পৰিষদ দল গঠন আৰু শংকা সংশয়ৰ অলিহ দুমোজাত পতিত অসমৰ কেইবাটাও সংখ্যালঘু জনগোষ্ঠীৰ উদ্যোগত ভূমিষ্ঠ হয় সংখ্যালঘু সংযুক্ত মৰ্চা বা ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট, চমুকৈ UMF নামৰ এটি ৰাজনৈতিক দল। UMF দলৰ জৰিয়তে ৰাগিবী সাহাবৰ সংসদীয় ৰাজনীতিলৈ প্ৰৱেশ ঘটে। 1985 চনৰ পৰা 1996 চনলৈ মৌলানা আব্দুল জলিল ৰাগিবী আছিল 90 নং যমুনামুখ সমষ্টিৰ বিধায়ক। মূল সুঁতিৰ অসমীয়া নহয়, যিসকলে অসমীয়া ভাষা সাহিত্যত বিৰল অৱদান আগবঢ়াইছে তাৰ মাজতে ৰাগিবী সাহাবৰ নামটো সোণালী আখৰেৰে লিখিত থাকিব। ৰাগিবী সাহাবে উৰ্দু ভাষাত 12খন কিতাপ ৰচনা কৰাৰ লগতে অসমীয়া ভাষাতো 7খন কিতাপ লিখি অসমীয়া আৰু উৰ্দু সাহিত্যত নিজৰ নাম চিনাকি কৰি থৈ যায়। ৰাগিবী সাহাবৰ অসমীয়া কবিতা সংকলন চম্পাৱনৰ কবিতা, যিখন অসম সাহিত্য সভাৰ দ্বাৰা উচ্চ প্ৰশংসিত, অসমীয়া প্ৰবন্ধ সংকলন অনুভূতিৰ দস্তাবেজ, ইছলামৰ দৃষ্টিত বিবাহ বন্ধন, ইছলামৰ দৃষ্টিত মানৱ সন্তান, চৰিত্ৰ চিত্ৰাংকনত ইছলাম, নিজৰ হজ যাত্ৰাৰ অনুভৱ বৰ্ণনাৰে লিখা ভ্ৰমণ কাহিনী হীৰাৰ আলোক বিচাৰি, অৱতৰণিকা আদিৰ উপৰি পবিত্ৰ কোৰাণৰ প্ৰথম সূৰা আল ফাতিহাৰ অসমীয়া বাংগনি আল ফাতিহা তেওঁৰ অসমীয়া সাহিত্যত এক উল্লেখনীয় অৱদান। এই কিতাপকেইখন নুৰী ইছলামী ফাউণ্ডেশ্যন আৰু মৰকজ সাহিত্য পৰিষদৰ দ্বাৰা প্ৰকাশিত। একেদৰে ৰাগিবী সাহাব উৰ্দু সাহিত্য জগতৰো এটি পৰিচিত নাম। ৰাষ্ট্ৰীয় সাহাৰা, নই দুনিয়া, চাহাফত আদিকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় উৰ্দু কাকত আলোচনীত ইতিমধ্যে তেওঁৰ লিখনিৰ সমালোচনা প্ৰকাশ পাইছে। উৰ্দু সাহিত্যত ব্যাপক সমাদৰ লাভ কৰা উৰ্দু কবিতা সংকলন ৱাৰিদাত, একেদৰে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা আৰু ইতিমধ্যে ইহলীলা সম্বৰণ কৰা অসমৰ উলামাসকলৰ জীৱন বৃত্তান্ত সংগ্ৰহ কৰি 4টা খণ্ডত মাশ্বাহিৰে উলামা অৰ মাশ্বাহিখে আছাম নামৰ কিতাপখন ৰচনা কৰি বহু নজনা তথ্য জনাৰ সুযোগ প্ৰদান কৰিছে। এই গ্ৰন্থখনে পাঠক সমাজৰ পৰা ব্যাপক সমাদৰো পাইছে। অবিভক্ত অসম, বৰ্তমানৰ বাংলাদেশৰ চিলেট সামৰি উলামা সমাজ সম্পৰ্কে লিখা এইখনেই সম্ভৱতঃ প্ৰথমখন গ্ৰন্থ।
এই কিতাপখন বৰ্তমান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। 2008 চনত চুবুৰীয়া দেশ বাংলাদেশ ভ্ৰমণ কৰি ৰাগিবী চাহাবে ভ্ৰমণমূলক কাহিনীৰ ৰসাল বৰ্ণনাৰে উৰ্দু ভাষাত কুৱে হুইন কি জুস্তজুহ নামৰ এখন গ্ৰন্থও লিখিছে। ৰাগিবী চাহাবৰ নিজৰ আত্মজীৱনী মুস্তে গৱাৰ, উৰ্দু প্ৰবন্ধ সংকলন মুকালাত ওয়া মুৰাসালাত, শাহবাজে কুদ্স, হায়াতে ৰাগিব, দিনী তালিম কা বুনিয়াদী মকসদ, হুজাইৰ প্ৰসিদ্ধ আগৰ ব্যৱসায়ী প্ৰয়াত হাজী আজমল আলী শেঠ চাহাবৰ জীৱনৰ ওপৰত লিখা গ্ৰন্থ হাজী আজমল আলী অন্যতম। ৰাগিবী চাহাবৰ বাংলা ভাষাত লিখিত এখন গ্ৰন্থ হৈছে পূৰ্ব ভাৰতেৰ অলিয়ে কামিল, শ্বেখ আহমদ আলী চাহাবৰ জীৱনৰ ওপৰত লিখিত এইখন গ্ৰন্থ। অসমীয়া, বাংলা আৰু উৰ্দু ভাষাত কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰণয়ন আৰু কাকত আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত মৌলানা আব্দুল জলিল ৰাগিবী চাহাব অসমৰ সংবাদ জগতৰ এটি চিনাকি নাম। তেওঁৰ সম্পাদনাত খাদিনিয়া জমিয়ত, জ্ঞান সম্ভাৰ, মাহেকীয়া কুৰআন জ্যোতি, সাপ্তাহিক মিলন আৰু সাপ্তাহিক জনজাগৰণ আদি কাকত আলোচনী প্ৰকাশ পাইছিল। এই 28 কেইখন কাকত আলোচনীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদকৰ দায়িত্বত আছিল ৰাগিবী চাহাব। ইয়াৰে প্ৰায়খিনি কাকত আলোচনীৰ প্ৰকাশ ইতিমধ্যে বন্ধ হৈ গৈছে, যদিও বৰ্তমান জ্ঞান সম্ভাৰ আৰু খাদিনিয়া জমিয়ত নিয়মীয়া প্ৰকাশ পাই আছে। স্বাস্থ্যজনিত কাৰণত জীৱনৰ বিয়লি বেলাত ৰাগিবী চাহাবে জ্ঞান সম্ভাৰ আৰু খাদিনিয়া জমিয়তৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিলে। মৃত্যুৰ সময়লৈকে ৰাগিবী চাহাব আছিল মৌলানা আৰশ্বদ মদনী নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি। লগতে তেখেত আছিল অসমৰ অন্যতম প্ৰাচীন শিক্ষা কেন্দ্ৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ অধ্যক্ষ আৰু শ্বেইখুল হাদিছ। ৰাগিবী চাহাবে হুজাই জালালিয়া মাদ্ৰাছাতো বহুদিন শ্বেইখুল হাদিছৰ দায়িত্ব পালন কৰিছিল। অৱশেষত 2016 চনৰ 5 ডিচেম্বৰ তাৰিখে বিদগ্ধ ইছলামিক পণ্ডিত ভাৰতৰ বৰেণ্য আলিমে দিন ৰাগিবী চাহাবে মায়াবী পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লৈ গুচি যায়। ৰাগিবী চাহাবৰ বিদায়ে সাহিত্য জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰাৰ লগতে মাউৰা হ'ল তেওঁৰ কৰ্মস্থলী অসম গৌৰৱ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ। লগে লগে অৱসান ঘটিল এটা যুগৰ। চিৰদিনৰ বাবে নুমাই গ'ল অসমৰ উজ্জ্বল নক্ষত্ৰ। আল্লাহ পাকে এইগৰাকী মহান আলিমে দিনক বেহেস্তৰ উচ্চ আসনত উপবিষ্ট কৰক। প্ৰিয় দৰ্শক, মৌলানা আব্দুল জলিল ৰাগিবী চাহাবৰ দৰে এজন বৰেণ্য আলিমে দিন বিদগ্ধ ইছলামিক পণ্ডিতৰ জীৱন বৃত্তান্ত খুবেই বেছি দীঘলীয়া। এজন সাংবাদিক হিচাপে, এজন সাহিত্যিক হিচাপে, এজন খ্যাতিমান শিক্ষক, এজন খ্যাতিমান আলিমে দিন, খ্যাতিমান লেখক হিচাপে প্ৰতিটো ছেক্টৰতে তেওঁৰ জীৱনীৰ প্ৰত্যেকটো গল্প, প্ৰত্যেকটো কাহিনী, অজনা পৃষ্ঠা খুবেই বেছি দীঘলীয়া। গতিকে এটা ভিডিঅ'ত সেই দীঘলীয়া জীৱন বৃত্তান্ত শেষ কৰাটো খুবেই এটা কঠিন কাম। আমি চেষ্টা কৰিছোঁ যাতে মৌলানা আব্দুল জলিল ৰাগিবী চাহাবৰ কিছু কথা এই ভিডিঅ'টোৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজলৈ তুলি ধৰিব পাৰোঁ আৰু তেওঁৰ জীৱনী সম্পৰ্কে সকলোৱে জানিবলৈ উৎসাহী হওঁ। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ফেচবুকত চাই আছে তেন্তে পেজটো লাইক আৰু ফ'ল' কৰি দিব। আৰু মৌলানা আব্দুল জলিল ৰাগিবী চাহাবৰ দৰে এটা উজ্জ্বল নক্ষত্ৰক আমি অসমৰ মানস পটত প্ৰত্যেকজন ব্যক্তিৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ইয়াৰ বাবে আপোনালোকে কেৱল এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে মৌলানা আব্দুল জলিল ৰাগিবী চাহাব সম্পৰ্কে জানিব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক প্ৰত্যেকবাৰৰ দৰে এইবাৰো প্ৰেমপূৰ্বক ধন্যবাদ।